তোমালোকৰ আপোনালোকে সকলোৱে জানে যে যোৱা 9, 10 আৰু আজি 11 এই 3 দিন ধৰি গুৱাহাটী ইউনিভাৰ্চিটি পিজি এন্ট্ৰেন্স অনুষ্ঠিত হৈ আছে আৰু আজি 5টা বজাৰ হোৱাৰ লগে লগে এন্ট্ৰেন্স এক্সামৰ যি প্ৰক্ৰিয়া সেইটো সামৰণি পৰিব আৰু সকলো শিক্ষাৰ্থীয়ে সেইটো কাৰণে কমেন্ট সেকশনত মই প্ৰায় দেখিছো যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সপেক্টেড কাট অফ কিমান হ'ব সাবজেক্ট ওয়াইজ কিমান হ'ব জনাব লাগে তো প্ৰায় শিক্ষাৰ্থীয়ে কমেন্ট সেকশনত কমেন্ট কৰি আছে তো মই ভাবিলো আপোনালোকক জনোৱা যাওক যে 2023 বৰ্ষত কিমান কাট অফ আছিল মই আজি আপোনালোকক আৰ্টছৰ কেইটামান সাবজেক্ট যিবিলাক মেজৰ সাবজেক্ট পলিটি ইকনমিক্স হিষ্ট্ৰী এছামিজ জিঅ'গ্ৰাফি এইবিলাক সাবজেক্টৰ লাষ্ট ইয়াৰ কাট অফ কিমান আছিল আৰু আপোনালোকৰ এডমিশ্যন ফিজ কিমান মান পৰিব পাৰে 2024 বৰ্ষত আৰু লগতে আপোনালোকে এডমিশ্যনৰ দিনাখন বা এডমিশ্যনৰ প্ৰচিডিউৰটো কেনেকুৱা হ'ব সম্পূৰ্ণ প্ৰচেছ কাট অফ এক্সপেক্টেড কিমান হ'ব পাৰে 2024 বৰ্ষত কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন লাভ কৰিব পাৰে কেটেগৰী ওয়াইজ মই আপোনালোকক সম্পূৰ্ণ কথা জনাম তোমালোকৰ তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব তোমালোকৰ তেতিয়ালে আমি প্ৰথমতে হিষ্ট্ৰীৰ যেটো লাষ্ট ইয়াৰ কাট অফ আছিল বা লাষ্ট ইয়াৰ যি মেৰিট লিষ্ট আছিল হেতু আমি প্ৰথমতে জানি লওঁ আৰু এডমিশ্যনৰ দিনাখন আপোনালোকে সকলোৱে জানে যে যিবিলাক অৰিজিনাল ডকুমেন্টছ আছে সেইবিলাক লৈ যাব লাগিব লগতে আপোনালোকৰ জেৰক্সৰ সেট এটা লৈ যাব লাগিব আৰু ফটো পাছপোৰ্ট ফটো 3 কপি লৈ যাব লাগিব আৰু টোটাল হিষ্ট্ৰীত আপোনালোকৰ 72 ইনটেক আছে টোটাল লাষ্ট ইয়াৰ যেটো আপোনালোকৰ যেটো এডমিশ্যন ফিজ আছিল 7670 তো এডমিশ্যন ফিজ প্ৰায় সেম থাকিব উইদিন 8000 ৰ ভিতৰত আপোনালোকৰ এডমিশ্যন কমপ্লিট হৈ যাব তো লাষ্ট ইয়াৰ যেটো হাইয়েষ্ট মাৰ্কছ পাইছিল হিষ্ট্ৰীত হেতু আছিল 57 তো মই আপোনালোকক জনাই দিওঁ যিসকল জেনাৰেল ক্যান্ডিডেট আছে আৰু তেওঁলোকে যদি এইবাৰ এক্সপেক্ট কৰিছে যে 55 বা 50 ওপৰত মই পাম তেতিয়াহলে আপোনালোকে নিশ্চিন্ত মনে থাকক আপোনালোকে এডমিশ্যন পাই যাব যিসকল জেনাৰেল ক্যান্ডিডেট আৰু ওবিসি ক্যান্ডিডেট সকলৰ ক্ষেত্ৰত মই জনাই দিওঁ ওবিসি ক্যান্ডিডেট সকলৰ কিন্তু সেম থাকিব 50 প্লাস পোৱা ওবিসি ক্যান্ডিডেট সকলে এডমিশ্যন লাভ কৰিব এবাৰ আৰু তেওঁলোকৰ মানে সিওৰ হ'ব 50 ৰ তলত নামিব কিন্তু 50 ৰ ওপৰত যিসকলে মানে লাভ কৰিব তেওঁলোকৰ এডমিশ্যনটো সিকিউৰ হৈ যাব বাকি এসসি ৰ ক্ষেত্ৰটো সেম থাকিব এসসি ৰ ক্ষেত্ৰত আপোনালোকক যদি 45 পাইছে তেতিয়াহলে এডমিশ্যন লাভ কৰিব আৰু এসটিএইচ ৰ ক্ষেত্ৰটো 40 যদি 40 লাভ কৰে তেতিয়াহলে তেওঁলোকে এডমিশ্যন লাভ কৰিব এটা আমি ইংলিশটো জানি লওঁ এমএ ইন ইংলিশ তো এমএ ইন ইংলিশৰ ক্ষেত্ৰত আপোনালোকৰ লাষ্ট ইয়াৰ যেটো এডমিশ্যন ফিজ হেতু আছিল 7670 সেম আছে হিষ্ট্ৰীৰ লগত আৰু আপোনালোকৰ উইদিন 8000 এইবাৰো এডমিশ্যন কমপ্লিট হৈ যাব আৰু ডকুমেন্টছ সেম থাকিব মই আপোনালোকক কৈছো মানে ইয়াত কৈছে হাৰ্ড কপি অফ অনলাইন এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম লগতে লৈ যাব লাগিব অৰ্থাৎ আপোনালোকৰ যেটো পিজি এন্ট্ৰেন্স এক্সামৰ কাৰণে যেতিয়া অনলাইন এপ্লাই কৰিছিল সেই অনলাইন এপ্লাই কৰাৰ সময়ত যি এপ্লিকেশ্যন ফৰ্ম আছিল হেতু আপোনালোকে হাৰ্ড কপিটি লৈ যাব লাগিব তাৰ লগতে আপোনালোকৰ যিমানবোৰ ৰিকোয়াৰ্ড সাৰ্টিফিকেট আৰু মাৰ্কশিট আছে সেইবিলাক অৰিজিনাল লৈ যাব লাগিব আৰু সেলফ এটেস্ট জেৰক্স কপিজ অফ অল দা ৰিকোয়াৰ্ড সাৰ্টিফিকেট এণ্ড মাৰ্কশিটস তো মই কৈছোৱে যে সকলোখিনি ডকুমেন্টছ আপোনালোকৰ লৈ যাব লাগিব লগতে আপোনালোকৰ জেৰক্সৰ সেট এটা লৈ যাব লাগিব আৰু বন্ধুসকল মই আপোনালোকক জনাই দিওঁ ইয়াত কৈছে হাৰ্ড কপি অফ অনলাইন এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো হাৰ্ড কপি লৈ যাব লাগিব তাৰ ওপৰতে মই আপোনালোকক জনাই দিওঁ এই যে আপোনালোকে পিজি এন্ট্ৰেন্স এক্সাম যে দিছে এন্ট্ৰেন্স এক্সামৰ যেটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডো হেনখন নিবলৈ নেপাহৰিব হেতু কেতিয়াবা বিচাৰে তো ইংলিশৰ ক্ষেত্ৰত লাষ্ট ইয়াৰ যেটো কাট অফ আছিল হাইয়েষ্ট 61 পাইছিল তো এইবাৰো সেমে থাকিব যিসকল শিক্ষাৰ্থী 55 প্লাস পাব অৰ্থাৎ ইংলিশৰ ক্ষেত্ৰত 55 প্লাস যিসকলে পাব তেতিয়াহলে জেনাৰেল ক্যান্ডিডেট যদি হয় তে এডমিশ্যন লাভ কৰিব আনহাতে যিসকলে ওবিসি ক্যান্ডিডেট আছে ওবিসি ক্যান্ডিডেট সকলৰ ক্ষেত্ৰত মই জনাই দিওঁ ওবিসি ক্যান্ডিডেট সকলো 50 প্লাস পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন লাভ কৰিব যদি 50 প্লাস পায় বা 50 প্লাস তেওঁ এক্সপেক্ট কৰি আছে এসসি ক্যান্ডিডেটৰ ক্ষেত্ৰত মই জনাই দিওঁ এসসি ক্যান্ডিডেটটো সেম থাকিব 45 প্লাস যিসকলে পাব লাভ কৰিব এসটিএইচ ৰ ক্ষেত্ৰটো 35 প্লাস যিসকলে পাব তেওঁলোকে লাভ কৰিব আৰু এসটিপিৰ ক্ষেত্ৰত যদি 40 লাভ কৰে দেন তেওঁলোকে এডমিশ্যন লাভ কৰিব ইংলিশৰ ক্ষেত্ৰটো তোমালোকৰ এটো হৈছে পলিটিৰ লাষ্ট ইয়াৰ যেটো কাট অফ আছিল বা মেৰিট লিষ্ট আছিল তো টোটাল আপোনালোকে সকলোৱে জানে 75 ইনটেক আছে পলিটিকেলত আৰু আপোনালোকৰ যেটো এডমিশ্যন ফিজ সেম থাকিব 7670 উইদিন 8k আপোনালোকৰ এডমিশ্যন কমপ্লিট হৈ যাব আৰু ডকুমেন্টছ বিলাক প্ৰায় সেমে একে থাকিব আৰু লাষ্ট ইয়াৰ পলিটিত আপোনালোকৰ কাট অফ বহুত হাই গৈছে কিন্তু এবাৰ মই শুনিছো আৰু পলিটিকেলৰ যেটো কোৱেশ্চন অকন হাৰ্ড আহিছে এজ কম্পেয়াৰ টু লাষ্ট ইয়াৰ সো মই ভাবো কাট অফটো এতিয়া যেটো লাষ্ট ইয়াৰ যেটো 84 আছে এই 84 ৰ কাট অফটো নামিব তো হাইয়েষ্ট এবাৰ 75 ৰ ভিতৰত থাকিব
তো সেইটো কাৰণে এইবাৰ কাট অফটো ইমান মানে হাই নাযায় যোৱাবাৰ বহুত 84 গৈছে কাট অফ 80 গৈছে কাট অফ তো এইবাৰ ইমান হাই নেযাব পাৰে কাৰণ কুৱেশ্যনটো এজ কম্পেয়াৰ টু লাষ্ট ইয়াৰ অকণ টাফ আহিছে বুলি মই শুনিছোঁ তো সেয়ে মই ভাবোঁ উইদিন 75ৰ ভিতৰত জেনেৰেল কেণ্ডিডেটসকলৰ হাইষ্ট মাৰ্ক থাকিব তো যিসকল শিক্ষাৰ্থী মানে জেনেৰেল কেণ্ডিডেট বিশেষকৈ তেওঁলোকৰ যদি 65+ এক্সপেক্ট কৰিছে দেন তেওঁলোকে এডমিশ্যন লাভ কৰিব আৰু যিসকলে OBC কেণ্ডিডেটসকলৰ 60+ এক্সপেক্ট কৰা শিক্ষাৰ্থীসকলে আশা কৰি থওক আপোনালোকৰ এডমিশ্যনটো ছিকিউৰ হ'ব যদি আপুনি ইতিমধ্যে কুৱেশ্যন চেক কৰিছে আপুনি যদি 60+ পাব লাগে তেতিয়াহ'লে আপোনাৰ যিটো এডমিশ্যন ছিকিউৰ হৈ আহিছে আৰু হৈ আছে বুলি ভাবক আৰু যদি আমি STP যদি আমি চাবলৈ যাওঁ STPৰ ক্ষেত্ৰত যিসকল 55+ পাইছে তেওঁলোকৰ এডমিশ্যন ছিকিউৰ হ'ব এডমিশ্যন লাভ কৰিব 55+ পোৱা শিক্ষাৰ্থীসকলে আৰু SCৰ ক্ষেত্ৰত 55 বা 50ৰ ভিতৰত পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন লাভ কৰিব তেনেকুৱা STHৰ ক্ষেত্ৰত মাৰ্কছ পলিটিকেলত মানে কমি আহিব STHৰ যদি তেওঁ 50 পাইছে বা 45+ পাইছে তেতিয়াহ'লে তেওঁ এডমিশ্যন লাভ কৰিব এইটো হৈছে ইকনমিক্স অফ লাষ্ট ইয়াৰ কাট অফ বা লাষ্ট ইয়াৰ মেৰিট লিষ্ট যেটো 75 আছে ইনটেক ইকনমিক্সটো আৰু এডমিশ্যন ফিজ সেম থাকিব 7670 তো আৰ্টছৰ প্ৰায়বোৰ যে সাবজেক্টত আপোনালোকৰ যেটো এডমিশ্যন ফিজ প্ৰায় সেম থাকিব 7670 বা 8K ভিতৰত কমপ্লিট হ'ব ডকুমেন্ট সেম থাকিব আৰু লাষ্ট ইয়াৰ যেটো ইকনমিক্সৰ যেটো কাট অফ 56 গৈছিল হাইষ্ট তো এইবাৰো সেমে থাকিব 50+ পোৱা শিক্ষাৰ্থীসকলে জেনেৰেল কেণ্ডিডেট যদি হয় 50+ পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন লাভ কৰিব আৰু OBC যদি হয় 40+ পোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব আৰু STP SC সকলে যদি 35+ বা 40 তেনেকুৱা লাভ কৰিব তেতিয়াহ'লে তেওঁলোকে আশা কৰি থওক তেওঁলোকে এডমিশ্যন লাভ কৰিব আৰু STHৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 30+ এক্সপেক্ট কৰি আছে 31 32 33 তেনেকুৱা যদি এক্সপেক্ট কৰি আছে দেন তেওঁলোকে আশা কৰি থব পাৰে এডমিশ্যন লাভ কৰিব বা মানে কোনোবা ক্ষেত্ৰত 30ৰ তলতো নামিব পাৰে তো হেতু ডিপেন্ড কৰিব কেণ্ডিডেটৰ লগত তো এইটো হৈছে এডুকেশ্যনৰ লাষ্ট ইয়াৰ মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্ট তো এইটো যেটো মেৰিট লিষ্ট হেতু আপোনালোকৰ এডমিশ্যন ফিজ এডুকেশ্যনত অকণ হাই যাব এডমিশ্যন ফিজ আপোনালোকৰ 9040 रुपीस লাষ্ট ইয়াৰ লৈছিল তো এইবাৰো এইটোৰ আহে পাহে থাকিব ডকুমেন্টছ একে থাকিব আৰু লাষ্ট ইয়াৰ যেটো হাইয়েষ্ট মাৰ্কছ আছিল 65 তো আপোনালোকে এক্সপেক্ট কৰি থক যিসকলে 55+ লাভ কৰিব বাট 55+ যিসকলে এক্সপেক্ট কৰি আছে জেনেৰেল কেণ্ডিডেট সকলৰ ক্ষেত্ৰত তেওঁলোকে এডমিশ্যন লাভ কৰিব আৰু আনহাতে আমি যদি OBC কেণ্ডিডেটৰ যদি আমি চাবলৈ যাওঁ OBC কেণ্ডিডেট সকলে যদি তেওঁলোকে 45 বা 50+ তেওঁলোকে এক্সপেক্ট কৰি আছে তেওঁলোকে এডমিশ্যন লাভ কৰিব আৰু STP আৰু SCৰ ক্ষেত্ৰত মই জনাই দিওঁ STP আৰু SCৰ ক্ষেত্ৰত যদি 40 বা 45 তেওঁলোকে হেই আহে পাহে বা এই ৰেঞ্জৰ ভিতৰত যদি তেওঁলোকে এক্সপেক্ট কৰি আছে তেওঁলোকে এডমিশ্যন লাভ কৰিব STHৰ ক্ষেত্ৰত 35+ বা 30+ পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন লাভ কৰিব তো এইটো হৈছে জিঅ'গ্ৰাফিৰ লাষ্ট ইয়াৰ প্ৰভিজনেল মেৰিট লিষ্ট তো ইয়াত ইনটেক আছে 40 টোটাল ইনটেক 40 আছে জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত এডমিশ্যন ফিজ 10710 रुपीस পৰিব আপোনালোকৰ তো আপোনালোকৰ 11K ৰ ভিতৰত এডমিশ্যন হৈ যাব আৰু জিঅ'গ্ৰাফিত যিসকলে 65+ বা 60+ তেওঁলোকে এক্সপেক্ট কৰি আছে তেওঁলোকে এডমিশ্যনটো ছিকিউৰ হৈ আছে বুলি তেওঁলোকে ভাবি থব পাৰিব এডমিশ্যন লাভ কৰিব আতে OBC MOBCৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁলোকৰ মানে কি হয় 55 বা 60 ৰেঞ্জৰ ভিতৰত যদি পোৱা শিক্ষাৰ্থী আছে তেওঁলোকে এডমিশ্যন লাভ কৰিব আতে OBC আৰু STP আৰু SCৰ ক্ষেত্ৰত 45 আৰু 50ৰ ভিতৰত যদি এই ৰেঞ্জৰ ভিতৰত যদি মাৰ্কছটো লাভ কৰে বা এক্সপেক্ট কৰি আছে তেতিয়াহ'লে তেওঁলোকে এডমিশ্যন লাভ কৰিব আৰু STHৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে 40+ যিসকলে লাভ কৰিব STHৰ এডমিশ্যন পাই যাব তো আপোনালোকক যদি সায়েন্সৰ খিনি লাগে বা কমাৰ্চৰ খিনি লাগে তেতিয়াহ'লে কমেন্ট সেকশনত কমেন্ট কৰক মই সায়েন্স আৰু কমাৰ্চৰ এক্সপেক্টেড কাট অফ আৰু লাষ্ট ইয়াৰ কাট অফবোৰ মই আপোনালোকক এনালাইসিস কৰি পেলাই জনাবলৈ চেষ্টা কৰিম তো মই অকল ভিডিঅ'টি বেছি দীঘলীয়া নকৰো ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম